এই বছৰ শেষৰটো ভিডিঅ' আৰু শেষৰটো দিন আশা কৰোঁ সকলো ভালেই আছে। সকলোকে সুপ্ৰভাত জনাইছোঁ। বহুত দিনৰ মূৰত আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ইফালে কলিজাখনক জগাই আছোঁ। যিহেতু যোৱাটো ভিডিঅ'ত দেখাইছিলোঁ এই কলিজাখনক 1.5 মাহেই হ'লে এতিয়া তাইৰ। আৰু ৰাতিপুৱা ৰ'দটো তেনেকৈ খুৱাই থৈ দিছোঁ তাইক। কেতিয়াবা সাৰ পাই থাকে আৰু কেতিয়াবা শুই থাকে। আজি বাৰু শুয়ে আছে, এতিয়ালৈ উঠাই নাই। আৰু ইফালে তাইক জগাই আছিলোঁ কিন্তু নাই, নুঠিলে তাই। গতিকে শুৱক অলপ পিছত জগাম। আৰু সিফালে কাম বনখিনি কৰি লওঁ। তাই শুই থাকোঁতেই কাম বনখিনি কৰি আজৰি হ'ব পাৰিলে ভাল পাওঁ। যিহেতু সাৰ পালে তাই কোচত উঠিবলৈ বিচাৰে বা বেছি সময় শুই থাকিবলৈ মানে শুয়ে বাৰু তাই বহুত সময় এনেকৈ বিচনাত থাকেই, ইমান আমনি নাই। তথাপিতো বেছি সময় অলপ টাইম শুই থকাৰ পিছতে মানে অকণমান কোচত উঠিব বিচাৰে। এইটো হয়েই ন সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। সেইটো কাৰণে এইফালে তাই শুই আছে যিহেতু মই ভাবিছোঁ সোনকালে কাম বনখিনি কৰি আজৰি হৈ লওঁ। তাইক এতিয়া জগালোঁ। মই কাম বন কৰি আজৰি হৈ আহি তাইক জগাই দিছোঁ। আৰু চাওকচোন তাই উঠিবলৈ বিচৰা নাই। মই গা ধুই আহিছোঁ যিহেতু হাতখন ঠাণ্ডা হৈ আছিল, তাইক লগাই দিছোঁ। যিহেতু উঠিব নিবিচাৰে, ইমান টোপনি বেছি তাইৰ, সেইকাৰণে কেতিয়াবা এনেকৈ ঠাণ্ডা লগাই দিবলগীয়া হৈ যায়। বেয়াও লাগে, ইমান ধুনীয়াকৈ শুই থাকে কিন্তু নজগালেতো নহ'ব, সিহঁতেতো খাবই লাগিব। গতিকে প্ৰায় 2 ঘণ্টাৰ মূৰে মূৰে যিহেতু জগাবই লাগে, সেইকাৰণে এনেকৈয়ে জগাওঁ। আৰু কেতিয়াবাতো ধুনীয়াকৈ উঠে বাৰু নিজে। আৰু এইফালে এতিয়া তাইক জগাই দিছোঁ, তাই খং উঠিছে, আমনি কৰিছে। সেইকাৰণে ঠাণ্ডা হাতখন যিহেতু লগাই দিছোঁ, বহুত বেছিয়ে অশান্তি পায় ঠাণ্ডা লগাই দিলে। আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয়ে চাগে তেনেকুৱা। এইফালে চাওকচোন কেনেকৈ আছে। উপায় নাই, অকণমান যদি কান্দোতে আকৌ মই উঠাই লওঁ তেন্তে আকৌ তাই টোপনি যাব। সেইকাৰণে এনেকৈ অলপ বেছি সময় এনেকৈ জগাবলগীয়া হৈ যায় তাইক। সেয়াই আৰু বাকী ইটো সিটো অকণমান দেখাম বুলি ভাবিছোঁ। চাই থাকিব ভিডিঅ'টো আৰু মৰম দিব ভিডিঅ'বোৰত। আৰু নতুনকৈ যদি আজি মোৰ চেনেলত আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। স্মৃতিত সজীৱ হৈ থাকিব এই 2023 চনটো, কাৰণ বহুত বেছি অভিজ্ঞতা হৈছে এই বছৰটোতে। এনে কিছুমান পৰিস্থিতিৰ সন্মুখীন হৈছোঁ যিবোৰ কেতিয়াও বৰ্ণনাও কৰিব নোৱাৰোঁ। আৰু ভাল বেয়াটো নাছেই তাৰ মাজতে। আৰু তাতকৈ বেছি ভাল লগা এটা আছে, যিহেতু কলিজাখন এই বছৰটোতে আমাৰ মাজলৈ আহিছে। আৰু সেইটোৱে চবতকৈ বেছি মানে বাকী সকলোবোৰ পাহৰা এটা এইটোৱে ৰাস্তা যে তাই আমাৰ মাজলৈ অহাৰ পিছতে সকলোবোৰ পাহৰিছোঁ আৰু পাহৰিবলৈ চেষ্টাও কৰিছোঁ। কাৰণ সদায়তো সেই একেইবোৰেই নাথাকে মানুহৰ জীৱনত। আৰু বহুত বেছি সুখী এই বছৰটোত মই, কাৰণ তাইক মোৰ জীৱনত পাইছোঁ। মানে বৰ্ণনা কৰিব নোৱাৰোঁ কেতিয়া কিছুমান কথা। আৰু কেতিয়াবাতো এনে কিছুমান পৰিস্থিতিৰ সন্মুখীন হোৱা যায়, যিহেতু তাৰ মাজৰ পৰা ওলাই অহাটো বহুত বেছি কঠিন হৈ পৰে। কিন্তু তাৰ মাজতো তাই অহাৰ পিছৰে পৰা সেই সকলোবোৰ আঁতৰি গৈছে। আৰু জীৱনৰ এনে কিছুমান পৰিস্থিতিৰ পৰা নিজকে মানে আঁতৰাই আনিবলৈ পাৰিছোঁ তাইৰ কাৰণে। আৰু ভগৱানক শতকোটিবাৰ প্ৰণাম জনাওঁ যে তাইক মোৰ জীৱনত পঠালে। আৰু বহুত বেছি সুখী মই সেইটো কাৰণে। সেয়াই। আৰু এইফালে চাওক না, তাইক এতিয়ালৈ জগাই থাকিব লগা হৈছে। কমেও 2-3 মান সময় তাইক এনেকৈ জগাই তাই আচলতে এনেকৈ যদি নাথাকে, অকণমান সময় থাকিব যে তাৰপিছত আকৌ তাই টোপনি যায়। তাৰমানে এইটোৱে সদায় বহুত বেছি টোপনি যিহেতু, সেইকাৰণে এনেকুৱাই কৰিব লগা হয়। আৰু এইফালে তাইক এতিয়া অলপ চাফা কৰি লওঁ। আৰু এইফালে দেখিছে নাই, তাইক মুখখন ধুৱাই দিলোঁ। ধুৱাই কৰি লৈ অকণমান এনেকৈ বিচনাত চাওক, মনটো ভাল হৈ গ'ল যে এতিয়া ধুনীয়াকৈ বিচনাতে এনেকৈ বাগৰি আছে। বাহিৰৰ পৰা অলপ লৈ আহিলোঁগৈ, অকণমান ৰ'দত বহাই দিলোঁ। যিহেতু অকণমান ৰ'দলৈ লৈ গ'লোঁ, লৈ কৰি আহিলোঁ। এতিয়া তাইক ভিতৰলৈ আনিছোঁ আৰু ইফালে তাইক অলপ তেল মালিচ কৰি দিওঁ। আৰু আনফালে তাইক ঔষধো খুৱাবলৈ হৈছে, খুৱাই লওঁ। খুৱাই আকৌ তাইক গা ধুৱাব লাগিব। যিহেতু গা ধোৱা মানে তাইক যিহেতু সদায় গা নুধুৱাওঁ, মাজে মাজে এনেকৈ গৰম পানীত কাপোৰ তিয়াই এনেকৈ মচি দিওঁ। আৰু কেতিয়াবা গা ধুৱাই দিওঁ বাৰু, তেনেকুৱা কৰোঁ। এতিয়ালৈ তাইক মই কণ্টিনিউ গা ধুওৱা নাই, যিহেতু তাইৰ চৰ্দিও লাগি থাকে মাজে মাজে। সেইটো কাৰণেও ঠাণ্ডাও যিহেতু ন, সেইটো কাৰণে আৰু এইফালে ঔষধ খুৱাই লওঁ তাইক। চা ছোৱালীজনী কি চাই আছে কি চাই আছে আৰু এতিয়া মায়ে তাইক কোচত লৈ আছে। সেইকাৰণে মই ভাবিছোঁ মাংস অলপ আছে, তাকে বনাই লওঁ। যিহেতু এইবাৰ বছৰটো শেষ যেতিয়া, আৰু ক'ত পিকনিক চিকনিক বা তেনেকৈ খানা খাবলৈ যোৱা নাই ধনে, সেইকাৰণে যোৱাকালি মাংস অলপ আনি দিছিলে, সেইখিনিকে আজি বনাবলৈ লৈছোঁ। আৰু এইফালে ইমান যে কামবোৰ আজিকালি দৌৰা ঢপৰাকৈ কৰিব লগা হয়, এইফালে যে মোৰ মাংসই জ্বলি গৈছিলেগৈ, তাকে আকৌ ধুমাধুম লৰাই দিছোঁহি আহি। বাকী তাইক এতিয়া গা পা ধুৱাই লওঁগৈ, এইখিনি বনাই। এইফালে মোৰফালে নহয়, এইফালে
এইজনী অঁ ইয়াতহে চাব লাগে অঁ ইয়াত চোৱা আও আও অঁ মোৰ ফালে চাই কান্দে সেইটো কি কথা আকৌ এইফালে চোৱা এজনী কোন চোৱাচোন এজনী কোন চোৱাচোন এজনী অঁ কি হ'ল আকৌ এইফালে এতিয়া তাই টোপনি গৈছে টোপনি যাওঁতে ভাবিছোঁ ভাতকেইটা খাই লওঁগৈ নহ'লে উঠিবই আৰু সেইকাৰণে আৰু চকুৰ কি পিক পাক কৰি আছে দেখিছেনে টোপনি ভালকৈ যোৱা নাই উঠিবই চাগে বেছি সময় নাই এয়া যে দেখিছে চাকিগছ জ্বলাই থৈছোঁ ইফালে দুটা বাতি দি ওপৰত এখন প্লেট দি থৈছে মায়ে এনেকৈ এয়া বনাই আছোঁ কাজল তাইৰ কাৰণে এতিয়ালৈ যিহেতু কিনা কাজল ব্যৱহাৰ কৰা নাই গতিকে ঘৰতে এনেকৈ বনাম ইয়াৰ আগৰবাৰ মায়ে শিলিখা পুৰি বনাইছিলে এইবাৰ এনেকৈ বনাইছোঁ এইটো এবাৰ ব্যৱহাৰ কৰি চাওঁ কেনেকুৱা হয় বাকী কেনেকৈ বনাই বাকীখিনি পিছত দেখাম বাৰু আজি এনেকৈ দেখাই থৈছোঁ আৰু কৈছিলোঁ ন ছোৱালী বেছি সময় নুশুব বুলি উঠিবই ভাতকেইটা খাই অহালে দেখিছোঁ তাই চকু মেলি আছে এনেকৈ আছে ভিতৰতে অকলে অকলে গতিকে ভাবিছোঁ এতিয়া আৰু বাকী বাচন বৰ্তন ধোৱাবোৰ পিছত হৈ থাকিব মায়ে কৰিব বোলে গতিকে তাইক অলপ উঠাই লৈ যাওঁ নহ'লে অলপ পিছত কান্দিব এনেকৈ থাকিব এঘণ্টামান সময় কিন্তু বেছি সময় আজিকালি এনেকৈ খুৱাই নথওঁ যিহেতু তাইও আমনি পায় সেইকাৰণে কথা পাতি থাকিলে বা খেলি থাকিলে তাইও থাকিব তো সেয়াই আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যিমান বাৰু অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে আহিবলগীয়া নতুন বছৰটোৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ সকলোৰে নতুন বছৰটো ভালে ভালে যাওক ভগৱানে সকলোকে ভালে ৰাখক তাৰে প্ৰাৰ্থনা কৰিছোঁ আজিলৈ বাই বাই